ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি চাম সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 8 তাৰে অনুশীলনী 8.1 8.1 এক নম্বৰত আছে ফাইণ্ড দ্য ৰেচিঅ'। তাৰমানে ৰেচিঅ' নিৰ্ণয় কৰিব লাগে। ৰেচিঅ' মানে হ'ল অনুপাত। এক নম্বৰত আছে 5 কিলোমিটাৰ এণ্ড 500 মিটাৰ। আমি যেতিয়া ৰেচিঅ' নিৰ্ণয় কৰিম ইয়াত কি আছে 5 কিলোমিটাৰ এণ্ড 500 মিটাৰ আছে। এই কিলোমিটাৰটো মিটাৰত নিব লাগিব নাইবা এই মিটাৰটো কিলোমিটাৰত নিব লাগিব। ৰেচিঅ' নিৰ্ণয় কৰিবলৈ হ'লে আমি দুটা ইউনিট একে কৰি ল'ব লাগিব। কিলোমিটাৰটো নহ'লে মিটাৰত নিব লাগিব নাইবা মিটাৰটো কিলোমিটাৰত নিব লাগিব। এই কেনেকৈ কৰিম আমি চোৱা। এক নম্বৰটো চাওঁ। এক নম্বৰত আছে 5 কিলোমিটাৰ এণ্ড 500 মিটাৰ। আমি জানো যে 1000 মিটাৰ সমান 1 কিলোমিটাৰ নাইবা 1 কিলোমিটাৰ সমান কিমান হয় আমাৰ 1000 মিটাৰ। 1 কিলোমিটাৰ সমান 1000 মিটাৰ। এতিয়া আমাৰ কি আছে এইটো 5 কিলোমিটাৰ আছে আৰু 500 মিটাৰ আছে। প্ৰথম আমি ৰেচিঅ' হিচাপত লিখি লওঁ। 5 কিলোমিটাৰটো আমি ওপৰত লিখিম 5 কিলোমিটাৰ ডিভাইড 500 মিটাৰ। 500 মিটাৰ। এতিয়া আমি এই কিলোমিটাৰটো যদি মিটাৰত লওঁ আমি জানো যে 1 কিলোমিটাৰ সমান 1000 মিটাৰ। এতিয়া এই 5ৰ লগত যদি আমি 1000 পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব এইটো মিটাৰত গুচি যাব। এইটো আমি এনেকৈ লিখিম 5 × 1000। এবাৰ কিলোমিটাৰ গুচি কি হ'ব মিটাৰ। আৰু তলত কিমান আছে 500 মিটাৰ। 500 মিটাৰ। এতিয়া আমি এই মিটাৰ মিটাৰ কেঞ্চেল কৰি দিব পাৰিম। এই শূন্য কেঞ্চেল কৰি দিব পাৰিম। এই শূন্য কেঞ্চেল কৰি দিব পাৰিম। এতিয়া এই 5 এই 10ত কেইবাৰ যাব দুবাৰ যাব। এই 5 10ত দুবাৰ যাব। এতিয়া ওপৰত কি থাকিলে আমাৰ 5 × 2 5 × 2 পূৰণ কৰিলে আমি কিমান পাম 5 × 2 কৰিলে পাম আমি 10। 5 × 2 কৰিলে কিমান পালোঁ আমি 10 পালোঁ আৰু তলত কিমান থাকিলে 1। এতিয়া আমি ৰেচিঅ' হিচাপত লিখিব লাগিব। এইটো লিখিম আমি 10:1। এইটো হ'ল 1ৰ 1 নম্বৰৰ এনচাৰ। আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে 6 উইক এণ্ড 21 ডেজ। এতিয়া এই 6 উইক আছে সেইটো আমি ডেট নিব লাগিব নাইবা 21 ডেজ আছে এইটো আমি সপ্তাহত নিব লাগিব। আমি জানো যে এক সপ্তাহত কিমান 7 দিন। এইটো আমি আগৰটো নিচিনাই কৰি ল'ম। ৰেচিঅ' হিচাপত লিখি ল'ম যে 6 উইক ডিভাইড 21 ডেজ। এতিয়া আমি দুটা নিয়মতে কৰিব পাৰি যে উইক আছে এইটো আমি ডেট নিব পাৰিম নাইবা ডেজ আছে এইটো আমি উইকত নিব পাৰিম। আমি কি কৰিম উইক আছে উইকটো আমি ডেজত লৈ যাম। এক সপ্তাহত কিমান 7 দিন। এতিয়া 6 উইক আছে এক সপ্তাহত যদি 7 দিন হয় তেতিয়া 6ৰ লগত কি হ'ব 7 পূৰণ হ'ব। তো আমি লিখিম 6 × 7। এতিয়া উইক নাথাকে যিহেতু আমি কি কৰিলোঁ যে 7 দিনত কি হয় আমাৰ এক সপ্তাহ। উইক মানে সপ্তাহ 7 দিনত কি হয় এক সপ্তাহ। আমি 6 × 7 কৰিলোঁ। এতিয়া উইক নাথাকে এতিয়া আমি কি লিখিম দিন লিখিম। দিন মানে ডেজ লিখিম। 6 × 7 ডেজ ডিভাইড 21 ডেজ। এতিয়া আমি এইটো কটাকটি কৰি দিব পাৰিম আৰু এটা সেই লিখিও ল'ব পাৰি নাইবা ইয়াতো কাটি দিব পাৰি যে 6 × 7 ডেজ ডিভাইড 21 ডেজ। এতিয়া এই 7 ডাইৰেক্ট পূৰণ নকৰিলোঁ কটাকটি কৰিলে কি হ'ব সৰু হ'ব।
7 21ত কেইবাৰ যাব 3 বাৰ মানে 3 * 7 কৰিলে কিমান হয় 21 মানে 7 21ত কেইবাৰ যাব 3 বাৰ যাব আকৌ 3 6ত কেইবাৰ যাব 2 বাৰ যাব 3 6ত যাব 2 বাৰ এতিয়া ওপৰত কি থাকিল আমাৰ 2 * 1 মানে 2 আৰু তলত থাকিলে 1 এতিয়া আমাৰ ৰেশিও ওলাই গল এটা আমি লিখিম 2:1 এটো হল 2 নম্বৰৰ आंसर এতিয়া আমি 3 নম্বৰটো চাম তে 3 নম্বৰটো চাও 3 নম্বৰটো আছে 30 days and 210 hours তাৰ মানে এই ডেজ মানে দিন আৰু আৱাৰ মানে কি হয় ঘন্টা সময়টা মানে এই 30 days টো আমি ঘন্টাত নিব লাগিব নাইবা এই ঘন্টা আছে এটো আমাৰ দিনত নিব লাগিব আমি জানো যে 1 ঘন্টাত সৰি 1 দিনত কিমান 24 ঘন্টা 1 days কিমান হয় 24 ঘন্টা প্ৰথম আমি ৰেশিও হিচাপত লিখি লও 30 days এখানে আমাৰ দিয়া আছে আর কিমান আছে 210 hours 210 hours আমি জানো যে এক দিনত কিমান 24 ঘন্টা 24 hour 1 day সমান কিমান হয় 24 hour তো আমি এটা লিখিম 30 into 24 এবার কি হবে আওয়ার আর তলত কিমান আছে 210 hours এই আওয়ার্স আমি কাটি দিলু এই শূন্য শূন্য কাটি দিলু এই 3 যাব 21 ত 7 বার 3 3 ত এবাৰ যাব আর 21 ত যাব 7 বার এটা উপৰত কি থাকিল আমাৰ 1 * 24 কিমান হ'ব 24 তলত থাকিল 7 এতে 24 ক আমি 7 ৰ হৰণ কৰিব নোৱাৰি এতিয়া আমি ৰেশিও হিচাপত লিখি দিম 24:7 এটো হল 3 নম্বৰৰ आंसर এতিয়া আমি 4 নম্বৰটো চাও এতিয়া আমি 4 নম্বৰটো আছে 12 meters and 100 centimeters আমি জানো যে 1 মিটাৰ সমান 100 সেন্টিমিটাৰ 1 মিটাৰ সমান 100 সেন্টিমিটাৰ প্ৰথমে আমি আগৰ নিচিনা লিখিলাম 12 মিটাৰ m লিখিলে মিটাৰ বুজাব m লিখিলে হ'ব আৰু কিমান আছে 100 সেন্টিমিটাৰ 100 সেন্টিমিটাৰ এতিয়া আমি মিটাৰটোক সেন্টিমিটাৰ নিব লাগিব নাইবা সেন্টিমিটাৰটো মিটাৰত নিব লাগিব আমি সেন্টিমিটাৰটোকে মিটাৰত লও জানো যে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ ওপৰটো কিমান লিখিম 12 মিটাৰ আৰু 100 সেন্টিমিটাৰ সমান 1 মিটাৰ 1 মিটাৰ এবাৰ মিটাৰ মিটাৰ কেনসেল কৰিলো এটা 1 12 ত 12 এ যাব তাৰ মানে এটো এনেকুৱা যে 1 1 ত এবাৰ যাব আৰু 1 12 ত 12 বাৰে যাব তাৰ মানে এটো আলটিমেটলি এটোই থাকিব যে 12 ডিভাইড 1 এতিয়া ৰেশিও কিমান পাম আমি 12:1 ৰেশিও মানে হল অনুপাত 12:1 এটো হল 4 নম্বৰ आंसर তে 5 নম্বৰটো চাও তে 5 নম্বৰটো চাও 5 নম্বৰত আছে 7 years and 18 month এই 7 years টো আমি মাহত নিব লাগিব নাইবা মাহটো আমি ইয়াৰত নিব লাগিব আমি জানো যে এবছৰত 12 মাহ বা 12 মাহত এবছৰ প্ৰথমে আগৰ নিচিনা লিখিলম 7 years 18 month 18 month এতিয়া 1 ইয়াৰত এক বছৰত কিমান 12 মাহ তাৰ মানে 7 ৰ লগত যদি আমি 12 পূৰণ কৰি দিও তেতিয়া ইয়াৰ গুছি মান্থ হ'ব তাৰ মানে 7 * 12 এটা কি হ'ব মন্থ
মাহ আৰু তলৰটো কি আমাৰ 18 মান্থ এতিয়া মান্থ কেনচেল যাব এতিয়া আমি যদি হৰণ কৰিব যাওঁ তেতিয়া 6 এদি হৰণ কৰিব পাৰিম 6 18ত কেইবাৰ যাব 6 বাৰ যাব 6 18ত কেইবাৰ যাব 6 বাৰ যাব সৰি 6 18ত 6 বাৰ হয় 6 18ত কেইবাৰ যাব 3 বাৰ যাব 6 যাব 18ত 3 বাৰ আৰু 6 যাব 12ত 2 বাৰ 6 18ত 3 বাৰ গ'ল আৰু 6 18ত 2 বাৰ গ'ল এতিয়া ওপৰত থাকিল 2 * 7 পূৰণ কৰিলে কিমান পাম আমি তাৰমানে এটা এনেকুৱা থাকিল তলত থাকিলে 3 ওপৰত থাকিল 7 * 2 7 * 2 কৰিলে কিমান পাম আমি 14 পাম 14 এটো হ'ব 14:3 এটো আছিল 5 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা